যোৰহাটৰ অন্যতম প্ৰিয় সামাজিক সাংস্কৃতিক অনুষ্ঠান পকামৰা আঞ্চলিক ৰঙালী বিহু সমন্বয় গোষ্ঠীয়ে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমাক সকলোকে শোকত মিয়মান কৰি আমাৰ মাজৰ পৰা হেৰাই যোৱা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে আমি আজি পকামৰা লেহেটিয়ানী চাপৰিত 10,000 গছি বন্তি প্ৰজ্বলনেৰে তেখেতৰ এই স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা জনালোঁ। লগতে আমি এই স্থানতে এখনি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন কৰিছিলোঁ। এই প্ৰাৰ্থনা সভাৰ মাধ্যমেৰেও আমি মহামানৱ মহাপ্ৰস্থায়নক যি প্ৰস্থান ঘটিল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই যাত্ৰাপথ সুগন্ধিময় হৈ পৰক তাৰ কামনাৰে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ মাধ্যমেৰে আমি তেখেতলৈ সেৱা নিবেদন কৰিলোঁ। তেখেতৰ যাত্ৰা সুগন্ধিময় হৈ উঠক। আমি বৰ অপূৰণীয় ক্ষতি আমাৰ অসমবাসীৰ বাবে। সঁচাকৈ আজিও আমি শোকত মিয়মান হৈ আছোঁ তেনে এজন মহান শিল্পীক হেৰুৱাই। তেনেকুৱা এজন শিল্পী আৰু আমি কিমান বছৰ পাছত আমি যে পাম সেয়াও কিন্তু আজি নদী ক'ব নোৱাৰোঁ। আমাৰ কাৰণে ই এক অপূৰণীয় ক্ষতি, গোটেই সমগ্ৰ ভাৰতবাসীৰ বাবে অপূৰণীয় ক্ষতি। আমিও যথেষ্ট এইকেইদিন শোকত মিয়মান হৈ আছিলোঁ। আমি সেয়েহে এইখিনি শোকৰ মাজেৰে আমি তেনেকুৱা এটা কাৰ্যসূচী হাতত লোৱা নাছিলোঁ। তেখেতৰ যোৱাকালি অন্ত্যেষ্টিক্ৰিয়া যেতিয়া হৈ গৈছে, তেখেতৰ নশ্বৰ শৰীৰ যেতিয়া দাহন কৰা হ'ল, সেই দাহনৰ পাছত আজি আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে 10,000 গছি বন্তি প্ৰজ্বলন কৰিলোঁ। ইয়াকে আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ, অহা 31 অক্টোবৰৰ পৰা 16 নৱেম্বৰলৈ এই লেহেটিয়ানী চাপৰি খেলপথাৰতে আমি সদৌ অসম ভিত্তিত এখনি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। লগতে সদৌ অসম ভিত্তিত এখন শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, য'ত 16 দিন কাৰ্যসূচী হ'ব, 31খন ভাওনা অনুষ্ঠিত হ'ব। সেই সমূহ কাৰ্যসূচী 31খন ভাওনাৰ যি কাৰ্যসূচী, যিহেতু আমি সকলোৱে জানো এভাগ ভাওনা 7টি সবাহৰ সমান বুলি আমি কওঁ, আমি তেনে এটি সমূহ কাৰ্যসূচী আমি জুবিন গাৰ্গ ডাঙৰীয়া আত্মাৰ সদ্গতিৰ অৰ্থে আমি অৰ্পণ কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এয়া আমি ৰাইজক অৱগত কৰিছোঁ। আমি এই চেগতে এই অনুষ্ঠানটো অনাগত দিনত যি 31 অক্টোবৰৰ পৰা হ'বলগীয়া এই ভাওনা প্ৰতিযোগিতাতো আমি পৰিয়ালৰ লোককো আমন্ত্ৰণ জনাম। আমি আশা কৰিম তেওঁলোকে উপস্থিত থাকিলে অনুষ্ঠানটো আৰু ভাল লাগিব। লগতে আমি চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে এই অনুষ্ঠানটোত জুবিন গাৰ্গৰ যি মৃত্যুৰ অৱস্থা প্ৰাকক্ষণৰ পৰা মৃত্যু ক্ষণৰ পৰা তেখেতে যেনেধৰণে অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকিল, আমাৰ এই মহৎ উদ্দেশ্য যিটো অনুষ্ঠান আমি আগবঢ়াবলৈ গৈছোঁ, 31খন ভাওনা প্ৰতিযোগিতাৰ 31খনি ভাওনা জুবিন গাৰ্গৰ সেই বিদেশ আত্মাৰ যাত্ৰাৰ সময়ত পূৰ্ণ আত্মাৰ সন্তুষ্টিৰ কাৰণে আমি অৰ্পণ কৰিব বিচাৰিছোঁ। সেই অনুষ্ঠানটোতো যদি মুখ্যমন্ত্ৰী মহোদয়ে আহি অনুষ্ঠানটো সুস্থ বৃদ্ধি কৰে, আমি নথৈ আনন্দিত হ'ম। ধন্যবাদ।